600 মান হ'ব ন এতিয়া বৰ্তমান ইয়াত 200 মান আছে আৰু বাকিখিনি মানে গাঁৱলৈ গ'ল এইবিলাক সব গাঁও সোমাই আছে চাবি কৰি আছে আপোনাৰ ধান শাকচব্জি। নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাবোঁ আপোনালোক সকলো কুশল মংগলে ভালে আছে। আজি মই নাহৰহাটী থান সত্ৰৰ পৰা আমি দ্বিতীয়টো ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ আৰু আপোনালোকক ইয়াৰ ভিতৰৰ পৰিৱেশ চোৱা আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ সমাধিস্থল আছে আৰু সেই সমাধিস্থলত আমি চাকি বন্তি জ্বলাম আৰু নাম মন্দিৰ আছে দুভাগী আৰু এটা নামঘৰ আছে। তাত আপোনালোকক যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে নামঘৰীয়া লগতে ভকতবৃন্দ আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, বলক বন্ধুসকল। আপোনালোকক এটা ইয়াত ইনফৰ্মেশ্যন দি থওঁ, আপোনালোকে যোনদিনা ইয়ালৈ আহিব এইখন সত্ৰলৈ, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ থান সত্ৰলৈ আপুনি আহিলে আপোনালোকে খুব ছেফটিত আহিব লাগিব। ছেফটি মানে এইটো কাৰণে কৈছোঁ, ইয়াত অসংখ্য বান্দৰ আছে আৰু বান্দৰৰ পৰা আপোনালোকে বাচিব লাগিব। যিবিলাক আপোনালোকে খোৱা সামগ্ৰী আনিব বা যিকোনো বস্তু লৈ আহিব, সেই বস্তুখিনি আপোনালোকে কিন্তু এৰি দিব নালাগিব, হাতত লৈ আহিব। আৰু ফল মূল আনিব লাগিলে আপোনালোকে হাতৰ পৰা কাঢ়ি ল'ব, সেই খুব সাৱধানে আপোনালোকে ইয়ালৈ আনিব লাগিব। আমি লৈ আহিছিলোঁ বস্তু আমি উপহাৰ হিচাপে আমি ভকতবৃন্দক দিম বুলি নামঘৰীয়াক। সেই বান্দৰে দেখিলে সেই তাত গৈ খুলি আছেগৈ বস্তু, তাত এই মানে খুব মানে এইটো হয় বোলে। সেইকাৰণে আমি নাজানিলোঁ, আমি ৰাখি দিলোঁ। ইয়াৰ পৰা একদম ওচৰৰ পৰা গৈ লৈ গ'ল। তো তাকে চাওঁ এই বস্তুটো আমি পাওঁ নে নাপাওঁ। তামোল পাণত গৈছে সত্ৰ দিলে বাৰু তোৰ দিলে নাই? এই আমাৰ এইখন সত্ৰখনৰ এখন মানে বহুত পুৰণা নহয় জানো? হয়, পুৰণা। অনিৰুদ্ধদেৱে নিজে এখন মানে 1606 চনতে 500 জোপা নাহৰ চাৰিওফালেদি 184 বিঘা মাটি আবৃত্তিত এইডোখৰ ঠাই, এই ঠাইডোখৰতে 500 জোপা নাহৰ ৰুই এই নাহৰহাটী থান সত্ৰ আজি 500 বছৰে অধিক দিনেই হৈছে বুলি ধৰিব পাৰি। 500 বছৰ আগৰ ন? হয়। এতিয়া 1553 চনত তেওঁ জন্মগ্ৰহণ আৰু 1606 চনত এই থান সত্ৰ স্থাপন কৰিছিল আৰু সেই দিনাৰ পৰাই আজি পৰ্যন্তলৈকে আমাৰ মানে শৰণাৰ্থী ভক্তসকলে গুৰুজনাৰ সমাধিস্থলক পৰিচালনাৰে মানে পৰিচালিত কৰি ৰখা হৈছে। গতিকে আজি আমি আহি আমাৰ পিছৰ আমিও বহুত নগণ্য সৰু প্ৰাণী, গতিকে আমিবিলাকেও আহি পাইছোঁহি মহাপুৰুষ গোসাঁই দেৱতাৰ সেই সমাধিস্থল। গতিকে আজি আমি সঁচাই ভাগ্যৱান। গুৰুজনাৰ যি মহিমাৰ কথা সেইখিনি আমাৰ উপৰিপুৰুষসকলে যেনেধৰণে জনাইছিল, এতিয়াও সেই মহিমা কেতিয়াও অক্ষুণ্ণ হৈ যোৱা নাই। গুৰুজনাৰ যি মায়াৰ মহিমা, সেই মহিমাখিনি এতিয়াও মানে অক্ষুণ্ণ হৈ ৰৈ আছে। আৰু আপুনি এই সত্ৰখনৰ থানখনৰ নামঘৰীয়া হয়। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নামটো থানুৰাম দাস। থানুৰাম দাস ন? স্থানীয় হয় আপুনি? মই স্থানীয় ন? তো ইয়াত মানে কিমান দূৰৰ পৰা ভক্তসকল আহে? ধৰি লওক আমাৰ এতিয়া অসমৰ 13খন জিলাৰে ভক্তই এই জেগাত মানে আহি নিজৰ দুখ দুৰ্গতিৰ মানে মোচনৰ অৰ্থে আহি সহায় সফুৰা আগবঢ়াইছে। গতিকে আমি তেতিয়া জানিব পাৰিছোঁ যে আপোনালোকৰ যিখিনি ডিৰাক কৈলাশপুৰ, সেয়া ডিব্ৰুগড় ছাইডৰ পৰা সিমান দূৰণিৰ পৰা, তিনিচুকীয়া আৰু এই ভটিয়া ছাইডেও মানে আমাৰ কামৰূপৰ পৰাও আহে, তাতোতকৈও দূৰ দূৰণিৰ পৰা ভকতৰ সমাৱেশ ঘটে। সেইখিনি আচলতে মহাপুৰুষ গুৰুজনাৰ যি মহিমা, সেই মহিমাৰ দ্বাৰাই দি আজি প্ৰভুৰ থানত যিমানখিনি ভক্তৰ আকুলিত ভাৱ, সেই আকুলিত ভাৱখিনি বৰ্তমানো জাগৃত হৈ আছে। আৰু এই যে সত্ৰ আৰু থান দুইটা নাম মানে দিয়া আছে যে, তাৰ মানে কাৰণটো? সত্ৰ মানে পূৰ্বকালতে গুৰুজনা মানে ইয়াত থান সত্ৰ পাতি আছিল। সেই সত্ৰৰ পাছতে গুৰুজনা মানে বিশেষ মানৱ দুৰ্যোগত মানে মানুহৰ যিখিনি মানে উপদ্ৰৱ চলিছিল, সেই মুহূৰ্ততে গুৰুজনাই নিৰুদ্দেশ হ'ল বুলি আমাৰ উপৰিপুৰুষসকলে মানে কৈছিল। আৰু সেই ঠাইডোখৰে আছিলে সেই ভাগি, আৰু সেই ঠাই ভাগিকে মানে আমাৰ সমাধিস্থল বুলি সেইখিনিতে তেওঁৰ অন্তৰ্ধান হ'ল বা নাইকিয়া হ'ল, নশ্বৰদেহ হ'ল।
যিখিনি ঠাই এতিয়া আপোনাক দেখাই আছোঁ ধৰি লওক এই ঠাইখিনিতে তেওঁ শ্ৰী অনিৰুদ্ধদেৱ অন্তৰ্ধান হ'ল তো এইখিনি ঠাইখিনি সমাধিস্থলী বুলি ধৰি লোৱা হয়। তো এনে সত্ৰবিলাকত মানে ধৰি লওক এজন গোঁসাই থাকে, গোঁসাইৰ ধৰি লওক তেওঁ বংশৰ 42 মানে এজন এজন হৈ গৈ থাকে। কিন্তু অনিৰুদ্ধদেৱৰ ধৰি লওক 42 নাছিলে নে তেখেতৰ হোৱাৰ পাছত কোনোবা ইয়াত হৈছিল? তেওঁৰ পুত্ৰ কৃষ্ণদেৱ ডাঙৰ পুত্ৰ, তেওঁ মানে সেই ইয়াতেই মানে থান সত্ৰতে থাকি বাস কৰি যোৱা লোক আছিল। আৰু তেখেতে কিবা দুৰ্যোগৰ ফলতে আকৌ খুটীয়া পতাটো তেওঁ থান সত্ৰ স্থাপন কৰিছিল। ঠিক তেনেধৰণে জীয়াই থকা কালত কেইবাভাগিও মানে সত্ৰ স্থাপন কৰিব তেনেধৰণে থাকি মেলি যাবলগীয়া হৈছিল। তেওঁ মানুহৰ খেদা কেতিয়াবা এই জেগাই এৰি থৈ কোনো জেগাত বেলেগ জেগাতো থাকিবলগীয়া হৈছিল। আখ্যান আছে আৰু মানে বৈষ্ণৱৰ বাহিৰৰ ভক্ত বাহিৰৰ ভক্ত আহে। আমাৰ যিসকল শৰণাৰ্থী ভক্ত মায়ামা সমাজৰ যিসকল লোক আছিলে তাৰ বাদ কৰিও অন্যান্য লোকসকলেও এই গুৰু ঠাইলৈ কেতিয়াবা দুখ বিপদ হ'লে সেই দুখ বিপদ মোচনৰ অৰ্থে গুৰু ঠাইলৈ বন্তি এগছ বা শৰাই এভাগি আগবঢ়ালে সেই দুখ বিপদৰ পৰা ৰক্ষা পৰি আমাকে আহি ইয়াত জনাইহি শৰাই আগবঢ়োৱাৰ বাবেই। ঠিক তেনেধৰণৰ স্বীকাৰ কৰেহি। সেই তেতিয়াও আমি ভাবিছোঁ যে গুৰুজনাই কাৰোবাৰ অন্তৰ হৃদয়ৰ মাজত থাকি উপকাৰ কৰি আছে। গতিকে আমিও চাকি তলতে থকাৰ দৰে আমি আন্ধাৰ হৈ কোনোবাই নাপাব পাৰোঁ, দূৰ দীপান্তৰ লোকসকলে পাই পেলাই সেই মহিমাৰ কথা যেতিয়া জনায় তেতিয়াও আমি মানে চমৎকৃত হওঁ। এতিয়া আমি চাকি গছি জ্বলাই লওঁ তেওঁ সমাধিৰ থলত। আৰু এতিয়া দেখিছে চবফালে বান্দৰ পৰা মানে ভৰি আছে ইয়াত। মানুহবিলাক য'ত যায় মানুহবিলাক মানে তাৰ ওচৰত কাষে কাষে চাপি থাকে, যিহেতু তেওঁলোকে খোৱা বস্তু আনিছে কিবা এনেকুৱা ধৰণৰ মানে তেওঁলোকে চিন্তা কৰি আহে। মানুহবিলাকে যিবিলাক আনে খোৱা বস্তু সেইবিলাকে তেওঁলোকে বহন কৰি থাকে। দিব পৰা গৈছে তাতে সেইখিনি গ্ৰহণ কৰে। আৰু লগতে আমাৰ ইয়াত সময়ৰ মতে যেনেকৈ বাৰিষা কালত জামুক হয়, আম হয়, কঁঠাল হয়, ঠিক তেনেকৈ এটাই কেইজোপা গছ ইয়াতে আছে। আৰু সেইখিনি মানে তেওঁলোকে সেই সময়তে খাই আদায় কৰে। এতিয়া বৰ্তমান সেইখিনি ফল মূল এতিয়া লাগি শেষ হৈছে। আৰু সেই শেষ হোৱা সময়ত সিহঁতেও ভাগ্যৱান কপিকুল তেখেতলোকক আমাৰ হৃদয়ৱান ব্যক্তিয়ে আহি ইয়াত কল বুট মগু এনেধৰণে প্ৰদান কৰে। সেইখিনিকে খাই পেলাই এতিয়া তেওঁলোকৰ চেহেৰা সুন্দৰ হৈ আছে বুলি জানিব পাৰি। এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া শ্ৰী ইয়াত তাত লিখা আছে ইয়াত শ্ৰী অনিৰুদ্ধদেৱৰ মানে সমাধিস্থল দেখোঁ। তেখেতে এইডোখৰৰ পৰা জেগাৰ পৰা অন্তৰ্ধান হৈছিলে বুলি বিশ্বাস কৰে। আৰু এই ঠাইডোখৰ এনেদৰে তেওঁ সমাধিস্থলী হিচাপে ৰাখিছে ইয়াত। তো আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আৰু এই ঐতিহ্যমণ্ডিত এই ঠাইডোখৰলৈ আহিব লাগে, আহি আপোনালোকে প্ৰচাৰ কৰিব লাগে। আৰু ইয়াৰ অনিৰুদ্ধদেৱৰ শ্ৰী অনিৰুদ্ধদেৱৰ ইয়াত আহি আপোনালোকে খুব ভালেই পাব। যিহেতু চাৰিওদিশে সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ আছে, নাহৰ গছ আছে, জামুক গছ, অন্যান্য গছবিলাক আছে আৰু পৰিৱেশটো খুব শান্তিপূৰ্ণ। তো আমি ইয়াত চাকি গছি জ্বলাই লওঁ। এডোখৰত সমাধিস্থলীত চাকি জ্বলালোঁ, লগতে আশীৰ্বাদ ল'লোঁ। ইয়াৰ পাছত আমি তাৰপৰা এই যিবিলাক বান্দৰ আছে বান্দৰবিলাকৰ বাবে হনুমান এই ভক্তসকলৰ বাবে আমি কল লৈ আহিছোঁ আৰু নাৰিকল বিস্কুট। তো তেওঁলোকক আমি ইয়াৰ পৰা গৈ তেওঁলোক বিলাম। এই বন্ধুসকল আপোনালোকক আৰু এটা ইনফৰ্মেশ্যন দি থওঁ। আপোনালোকে যেতিয়া শ্ৰী অনিৰুদ্ধদেৱ নাহৰতি থান সত্ৰলৈ আপোনালোকে আহিব, এই গুৰুজনাৰ সমাধিস্থলীলৈ আহিব, তাত আপোনালোকে চাকি গছি জ্বলাব। চাকি গছিত সামান্য কিবা অৰিহণা এটা হ'লেও আপোনালোকে আগবঢ়াব। যিমানেই আগবঢ়া আপুনি অৰিহণা দিয়ক লাগিলে, কিন্তু আপোনালোকে আনি এই দান পাত্ৰটো দেখিছে, এই দান পাত্ৰটোতে অৰিহণাটো আপুনি ভৰাই দিব লাগিব। আপোনালোকে যদি ভাবে মনতে নিজকে বোলে মই সত্ৰখনৰ কাৰণে এটা দান বা বৰঙণি এটা দি যাওঁ, তেনেহ'লে আপোনালোকে এই বৰঙণিটো এই দান পাত্ৰতে ভৰাব লাগিব। আৰু এই সত্ৰৰ যি সমিতি আছে তেওঁলোকৰ পৰা এটা ৰচিদ ল'বলৈ নাপাহৰিব। সেৱা ধৰিলোঁ। এভাগ নামঘৰ বনাই ৰখা হৈছে, সেয়েহে যিকোনো এভাগতে আমি যদি সেৱা ধৰোঁ গুৰু ঠাইলৈকে বন্ধুসকল ইয়াত জানিব পৰা গ'ল যে এই যিটো থান সত্ৰভাগী 500 বছৰ অধিক পুৰণি। আৰু ইয়াত শ্ৰী অনিৰুদ্ধদেৱ গোসাঁইদেৱে তেওঁ নিজে স্থাপিত কৰা এটা নামঘৰ বা এখন সত্ৰ থান হয়। তেওঁ 1553 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু 1606 চনত এই সত্ৰভাগী স্থাপন কৰিছিল। তেওঁ শ্ৰী মায়ামা বৈষ্ণৱ নামঘৰ বা বৈষ্ণৱ সত্ৰ হিচাপে
তেওঁ ইয়াত স্থাপিত কৰিছিল। আৰু আজি তেওঁ বৈষ্ণৱৰ বহুত ভক্ত আছে ইয়াত, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট বহুত দূৰৰ দূৰৰ ভক্ত আছে। আৰু তেওঁলোকৰ বাহিৰেও, তেওঁলোকতো আহেই এই সত্ৰলৈ, তেওঁলোকৰ বাহিৰেও ধৰি লওক নানা ধৰ্ম, সনাতন ধৰ্ম যিকোনো মানুহ ব্যক্তি ইয়ালৈ আহি ইয়াত মানে চাকি গছ জ্বলাই আহি তেওঁলোকৰ মনৰ আশাবোৰ পূৰণ কৰিবৰ বাবে আহে আৰু আশীৰ্বাদ লয়হি ইয়াত। আৰু এই সত্ৰৰ বহুত গুণ গৰিমা আছে, শুনি আছোঁ। মই এবাৰলৈকে দুবাৰ আহিছোঁ, আজি প্ৰায় 7-8 বছৰ আগতে এবাৰ আহিছিলোঁ। সেই আহোঁতে কিন্তু ইয়াত অকণমান পৰিৱেশটো অকণ বেলেগ আছিলে, ঘৰবিলাক অলপ কম আছিলে ইয়াত, বাকীখিনি চব একেই আছে বাৰু। এবাৰলৈকে মই দ্বিতীয়বাৰলৈ আহিছোঁ, তো ভাল লাগিছে। আগৰবাৰ আহোঁতে বেলেগ এটা কামত আহি ইয়াত সোমাইছিলোঁ, এবাৰ কিন্তু ইয়ালৈ বুলি আহিছোঁ, খুব ভাল লাগিছে। আপোনালোকে আহিব। আৰু এটা কথা, ইয়াত 500 জোপা নাহৰ গছৰ মানে ইয়াত ৰোপণ কৰিছিলে, আৰু সেই 500 জোপা নাহৰ গছৰ লগতে সত্ৰখনো স্থাপন কৰিছিলে। সেই সত্ৰখনৰ নাম নাহৰআতি থান সত্ৰ নামে জনাজাত। আৰু নাহৰআতি থান সত্ৰই বেনাৰ আপোনাৰ তৰুণখনত দিয়া আছে। 1606 চনত সত্ৰখন স্থাপিত কৰা হৈছিল। প্ৰায় 20 বছৰ পাছত 1626 চনত থানখনি স্থাপিত কৰা হৈছিল। খুব ঠাণ্ডা জেগা, শান্তিপূৰ্ণ, চাৰিওফালে গছ আছে ইয়াত। কিন্তু এটাই বস্তু, আপোনালোকে যদি আহে ইয়ালৈ, বান্দৰবিলাকৰ বাবে যি আছে ইয়াত, তেওঁলোকৰ বাবে কিবা এটা খোৱা বস্তু আপোনালোকে লৈ আহিব। যিহেতু মানুহবিলাক এবাৰ ক'লেও নাযায়, ইয়াতে থাকে, এই সত্ৰখনৰ আশে পাশে এই লগতে ঘূৰি ফুৰে, তেওঁলোকৰ বাবে আনিব। আৰু নামঘৰীয়াৰ লগত কথা পাতি ল'ব, পাতি লৈ বস্তুবিলাক উলিয়াব, নহ'লে কিবা মানে থপাথপি হৈ যাব, মানে টনা আজোৰা কৰি দিয়ে। তো সেই আৰু যিখিনি বস্তুবিলাক কিন্তু য'তে নাৰাখিব, আপোনালোকে কিন্তু ছেফটি ৰাখিব দেই। গাড়ী দিলে গাড়ীৰ ভিতৰত ৰাখিব, নহ'লে কাৰোবাক জমা দি ৰাখিব। একো বস্তু এৰি থ'ব নোৱাৰি, সিহঁতে একদম আজৰি লৈ যাব, হাতৰ পৰা আপোনাৰ লৈ যাব। তো এতিয়া আমি বান্দৰবিলাকক কল লৈ আহিছিলোঁ আৰু মেৰিগ'ল্ড বিস্কুট লৈ আহিছিলোঁ। বিস্কুটটো মানে দোকানীক যদি কিনিছোঁ, দোকানীয়ে কৈছে আপোনালোকে পেকেট খুলিবলৈ সময় নহ'ব বোলে, সেয়ে নিজে দোকানীতে খুলি মেলি একেবাৰে পলিথিনত ভৰাই দিছোঁ, আৰু ইয়াত আমি দিম, আপোনাক দেখাম আকৌ। ৰ'ব, ইয়াত দেখিছে বিস্কুটটো, সেইটো বিস্কুট খালে চবেই বিস্কুট খালে, চবেই লৈ আহিছিলোঁ। হেল্ল' শান্তি, খুব শান্তি লাগিছে। মনৰ বহুত দিনৰ পৰা ভাবিছিলোঁ মানুহক এনেকৈ কল খুৱাম, কোন জেগাত খুৱাম, মনত পৰিলে ইয়াত এবাৰ আহিছোঁ যে দেখিছিলোঁ। তো এনেকৈ এবাৰ কিন্তু বান্দৰটো কম দেখিছোঁ। সেইবাৰ আহোঁতে কিন্তু একদম পূৰা বান্দৰ মানে পূৰা ভৰি আছিলে, কিন্তু আজি ইয়াত কম দেখিছোঁ। কিন্তু আহি আছে এইফালৰ পৰা অলপ আহি আছে। এয়া চাওক, খোৱাইলৈ চব ঠাণ্ডা হৈ গ'ল। প্ৰথমত আহোঁতে বহুত উৎপাত কৰিছিলে, গাড়ী চাই উঠি একদম কথা নাইকিয়া পাইছে। দি দিয়াৰ পাছত সিহঁতৰ পেট ভৰি গ'ল, কল খাই মেলি পূৰা শান্তি। ঠাণ্ডা এতিয়া দিলেও নগৈ থাকিছে মানে, সেইটো কল বাচি গৈছে। জাহাজী কল, চেনী লৈ আহিছিলোঁ। ছাগলী 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 এই বান্দৰটো চাওক আপোনালোকে,
বান্দৰটোৱে কি কৰিছে, ছাগলীটোৰ পিছ ঠেংটো ধৰি টানিছে। তো ইয়াৰ অৰ্থ এইটোৱে হয়, তাৰমানে কি হ'ল, আমালৈ অনা ফল মূলবিলাক ধৰি লওক এই ছাগলী তোমালোকে কিয় খাইছা বোলা কথা। বান্দৰটোৱে তাক এটেক কৰিছে, আৰু এই বান্দৰটোৱে দেখিছে এনেকৈ নিজে ধৰি লৈছে, এনেকৈ ধৰি মেলি ই নিজে ছিঙি ছিঙি খাইছে। এই বান্দৰটো এনেকুৱা ধৰণৰ মানে ৰজা টাইপৰ বান্দৰ। ইয়াক যদি আপুনি নিজে হাতে দিয়ে নহয়, হাতে দিলে ই নলয়, আৰু বেছিকৈ দিবলৈ চেষ্টা কৰিলে মানে কি দাঁতকেইটা নিকটাই দেখুৱাই আপুনি ভয় খাই যাব। তো কি হ'ল, ই নিজে আহিলে, নিজে থোকৰ পৰা ছিঙি মেলি খাইছে। হ'ল আমি খুৱাই বুৱাই কল খোৱালোঁ, কল খুৱাই মেলি এতিয়া শেষ হ'ল। শেষ হোৱাৰ পাছত আমি ইয়াৰ পৰা আমি যাম এতিয়া। আকৌ যদি ভৱিষ্যতলৈ আহিব পাৰোঁ চাওঁ, তেতিয়াই আনিলে মানে আহিম নিশ্চয়। আৰু আপোনালোকে ভাবোঁ ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব। বনোৱাটো বৰ ভাল নাই হোৱা, শিকি আছোঁ লাহে লাহে, কিন্তু নাই হোৱা যদিও চেষ্টা এটা কৰিছোঁ। তো আপোনালোকে মৰম কৰিব বুলি আশা কৰিছোঁ। লাইকটো কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব নিজৰ বুলি। তো তেনেহ'লে আজিলৈ আমি যে ইমানতে মই এই ভিডিঅ'টো ইমানখিনি শেষ কৰিছোঁ। তাৰপৰা আকৌ নতুন ভিডিঅ' ল'ম। তেনেহ'লে বাই বাই, টাটা, জয় জীৱন।